টাইম এটা আছে ময়ো জানো টাইমৰ মূল্য ময়ো জানো কিন্তু সেইকাৰণে অকথা কামগিলা সেইকাৰণে অকথামি কৰিব নালাগে আজিও যদি লগ নাপাওঁ চিন্তাত পৰি আছা সেইদিনাও দেৰি হ'ল তোমাৰ কাৰণে চিন্তাত পৰি আছা শুনি এইগিলা মেকআপ আৰ্টিষ্ট হস্পিটেলত যাব কিন্তু একে মেকআপ চেকআপ কৰি যাব নহয় চুলি তুলি ক্লিপিং কৰিছে নে কি কৈছে এই কি থাকে বেয়া দেখা কেমেৰা লাজ কৰিছে মেইন কাহিনীটো ভনীয়া মোৰ লগত ভিডিঅ' বনাব পৰহিৰ পৰা এইটো ভিডিঅ'ত ক'লা হস্পিটেলত কি এজন তই গম পাইছা না নাই পোৱা এই তোমালোকৰ কিবা হেৰি বেমাৰ হৈছে মই তোমালোকৰ ভিডিঅ'তেহে দেখা পাইছোঁ হয় নেকি চিজাৰিং কৰোঁতে কি হৈছিল একে চিজাৰিঙত লাগি গেলি ভাই এনে ভয় খাই আছে কিবাকে ৰণৰ উৎপত্তি হৈছে আৰু কিবা ভয় মোৰ ভয় লাগি আছে উৎপত্তি হয় বুলি কিহৰ কাৰণে জানানে এটাই বুলি খাই মাছি ভাই ববি কি কব ববি হাঁহিত একেবাৰে লেচৰি নিচিঙা হৈছে সেইটো যোৱা কথা নকবি অলপ লাহে লাহে খোজ খাইছোঁ লাহে বাৰু ফ্ৰেণ্ডছসকল গোটেই আপডেটবিলাক আপোনালোকক দি থাকিবৰ কাৰণে চেষ্টা কৰিম ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ শুনি পিছে তোৰে মই তোক এতিয়া মই তোক মই এতিয়া খণ্ড বনাবৰ যি প্ৰপ'জেলটো দিছোঁ তই একচেপ্ট কৰিছানে য়েছ আই এগ্ৰী কওঁ 19,000 মানকে দিবি মাহত এই বাকে বৰ আগতে পইচাৰ চবকে তাৰমানে কিবা এটা কাম কৰাৰ আগতে পইচাৰ আগতে কামটো কৰিয়ে লৈছোঁ বাৰু হিট হৈয়ে লৈছোঁ বাৰু ভয় খাই আছা নেকি নেকি তহঁতৰ বিয়া হ তহঁতৰ দিন আহি আছে দিন পাৰ কৰিবই লাগিব মানুহে জন্ম পালি মৃত্যু হবাই বিবাহ হবাই লাগিব বাচ্চা হবাই লাগিব সেই ভয় পাই সেইকাৰণে সাৱধানে যায়ে থাকোঁ দে খুৰী আজি আমাৰ লগত ওলছে আৰু ভিডিঅ'টো দেখাই দিয়াৰ মেইন কাৰণটো হ'ল আমাৰ গাঁৱৰ ভিতৰত মানে খুৰীয়ে মোক বেছি কমেণ্ট দিয়ে আৰু পূৰা টপ ফ্ৰেণ্ড লিষ্টত আছে এতিয়া খুৰীয়ে হয়তো গম নাপায় নহয় না যেতিয়া ফেচবুকত যেতিয়া মানে বেছিকৈ কমেণ্ট কৰি থকা যায় কমেণ্ট কৰি থাকিলে অট'মেটিক এটা টিক এটা আহে টপ ফ্ৰেণ্ড বুলি এই টপ ফ্ৰেণ্ডক দেখাই দিছোঁ সেনেকুৱাকৈ আপোনালোকেও কমেণ্ট কৰক ভাল পালে ভাল কমেণ্ট কৰিব বেয়া পালে বেয়া কমেণ্ট কৰিব এতিয়া আজিও ভিডিঅ' বনি আছে ৰণৰ সময়ত মানে এই প্ৰাইভেটত হেৰি কৰিছিলোঁ এতিয়া পইচা পাতি অসুবিধা কৈয়ে আছোঁ আৰু বাৰে বাৰে কৈ থাকিব ভালো নালাগে গতিকে এই চিভিলত লাগি লৈছিলোঁ এইখন পুৰণা চিভিল আগত দেখি নতুন চিভিলখন আছে কিন্তু এটা পুৰণা চিভিলত নাচাব বোলে নতুন চিভিলত চাব মহিলা মানুহৰ যিটো প্ৰব্লেম থাকে মানে এই মাহেকীয়াৰো হ'ব পাৰে ইমান কিয় মাথা মাৰি মানে হেৰি চিজাৰিং আছিল বাবু সেইকাৰণে ধৰ ছাৰে সেইটোও ছাৰে কৈছে হ'লেও ধৰ মনৰ সন্দেহটোৰ কাৰণে বহুতে আকৌ লাজ কৰিব বহুতে ক'ব কাৰ মূৰা দেখাই থকা কিন্তু এইটো এটা ইম্পৰ্টেণ্ট কথা আৰু কিছুমানৰ কাৰণে যিবিলাক বিয়া হৈছে যিবিলাকে বস্তুবিলাক বুজি পাৱে সেইবিলাকৰ কাৰণে এটা ভাল মেছেজ ডক্টৰৰ কথা কি কৈছোঁ গাখীৰ খাই থাকে বাবুই সেইকাৰণে মানে এই কেলছিয়াম জাতীয় বস্তু একো নোহোৱা হৈ যায় কাৰণে মানে মিন্সটো টাইমত নহয় দেখিলেও এটা শিশুৰ পৰা এটা শিশুৰ মাজৰ ব্যৱধানটো বেছি থাকিব লাগে কাৰণ মহিলা মানুহ না কষ্ট বহুত হয় মই বুজি পাওঁ আৰু কাৰণ মই ভুক্তভোগী মই নিজে গম পাওঁ যিবিলাকে বিয়া হোৱা নাই বা গম পোৱা নাই এতিয়ালৈকে এইবিলাক ইমান গম নাপায় সেইবিলাকে হয়তো বেয়া পাবও পাৰে কিনো ভিডিঅ' বনাই থাকে কিন্তু লাইফষ্টাইল ব্লগ বনোৱা মানুহ চব দেখাব পাৰি আৰু বেয়া নাপাবি তামোল খাই কৈ আকৌ কাউৰী দি গোটেই তামোল পিক বাহিৰ কি খেলি আছে ৰন খেলি আছা তোমাৰ কাৰণে এটা ভণ্টি লৈ আহিছো ঐ আই ল'ব লাগে তাক মানে ল'ব লাগে ঐ থিয় হোৱা খোজকাঢ়া গোহাঁই ঐ পৰি যাবা গোহাঁই উমা দিয়া উমা দিছে আৰু এটা দিয়া উমা এইটোৱে হ'ব গোহাঁই টেঙা কাটছা বোলোচ হে বা জিৰা পানী পৰি গৈছে মোৰ এইটো টেঙাৰ নাম ৰবাব টেঙা আমি নবক টেঙা বুলি কওঁ খাম আমি এতিয়া হলি কি মোৰ হ'ব না
থাকা চলি কেনে মই যাম ভাল খবৰ থাকা বুলি ভাবছি তাই বুজি পাইছানে সেইকাৰণে টেঙা চেঙা বনাই খুৱাব এতিয়া কি বুলি হে কচোন বেলেগ কিবা অনুমান কৰিব পাৰিছা নে হে কিবা অনুমান কৰিব পাৰিছা অনুমান এনে কৈছো বাৰু এইটো কি থুলমূলকে বুলি কয় বঢ়িয়া বস্তু দেখোন কি বুলি কয়? পানী আহি যায় দেখোন পানী এনেকুৱা আহি কি যায়। বস্তু নাখাওঁ বুলি কৈও খাব লগা হৈছে হে সেইটো নবক টেঙা বুলি কওঁ আমি দৰঙত দিগি এনেই অৰিজিনেলটো হ'ল ৰবাব টেঙা নহয় এইটো শৰীৰত থকা চেঞ্চৰৰ বাহাদুৰি হে কোনটো আমাৰ শৰীৰত থকা চেঞ্চৰ যিটো অঁ সেই চেঞ্চৰৰ বাহাদুৰি মানে বুজি পোৱা নাই কি চেঞ্চৰ বাহাদুৰ বস্তুটো কেনেকুৱা জানা কেনেকুৱা আমি এতিয়া টেঙাখিনি দেখা পোৱাৰ লগে লগে কি হৈছে জিভাত পানী আহি গৈছে টেঙা খাৱাৰ এটা গম নোপোৱাকৈ মনে কৈ দিছে আৰু বিবেকে বাহ কি বস্তু আহিছে এইটো হয় নে নহয় সেই বস্তু হিচাপত তাত কি লাগব তাৰমানে পানী জিভাত পানীটো আহি গৈছে খাবৰ কাৰণে পিলিত দাঁতকেইটা কি ভাল কৰিব খুজিলে কিয় নৰি এতিয়া ভাল কৰিব কিয় নৰি অ' পিলি চাওঁ পিলি চাওঁ পজিশ্যনটো পিলিত দাঁতটো ভাল কৰিলেতো এতিয়া কি কিয় জ্বলন পলন লাগছি আমাৰ জ্বলোৱা নাই মাকে নেদে মাকে নেৰে মানে এনেকৈ নহ'ব নহয় পিলিক মাকে কণী খাব নেদে দাউৰি থাকে যি তাইক দে সেইকাৰণে এই আধা মৰা লাগছে অ' ডাঙৰটো দাউৰি থাকে কাৰণে কণী দে কণী দে দেখ নেদে এইবিলাক কাহিনী তহঁতে মোক কিয় নকহে মই এইবিলাক ঘৰত ইমান আধা মৰা লাগছে দুখৰ কাহিনী চলি থাকে পিলি একো চিন্তা কৰিব নালাগে পিলি মই 1 প্লেট কণী আনি দিম আৰু দাঁত এবাৰ ভাল কৰা যাব পিলি চিন্তা এটা কৰি আছোঁ The next day. এই প্ৰুফটো দেখালোঁ আপোনালোকক এইটো কৰাৰ পিছত একদম মনটোও ভাল লাগছি আৰু মানে পূৰা পাৰফেক্টলি ৰিজাল্টটো পাই গৈছোঁ আৰু আপোনালোকে ভাবি নহয় আকৌ ফাঁকি দিছি বুলি একে ফাঁকি দিয়া নাই সঁচাই কৈছোঁ উৎপাত অলপ বেছি এটাতে আৰু 2-3টা হ'লি এতিয়া তলি